মই যোৱাকালি ফেচবুকত এই বিষয়ে বিতংকৈ লিখিছোঁ বা ৰাইজক জনাইছোঁ। ৰাইজে এই বিষয়ে চিন্তা চৰ্চাৰ কৰিব সময় হৈছে। ধাৰাবাহিকভাৱে অসমীয়া মানুহৰ ওপৰত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে আক্ৰমণ কৰিছে বা অসমীয়াক বা খিলঞ্জীয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে, ভাৰতীয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া আমাৰ কাৰণে অশনি সংকট হয়। আমাৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈকে চেষ্টা চলাইছে, কিন্তু কেতিয়াবা আইনৰ সুৰুঙা লৈও তেওঁলোকে পলাবলৈকে বা বাচিবলৈকে সক্ষম হোৱা দেখা গৈছে। এইটো অত্যন্ত গৰ্হিত কথা হৈছে বুলি মই অনুভৱ কৰোঁ। কিন্তু আমি চৰকাৰে বা আমাৰ প্ৰশাসনে এই ক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ'ব আৰু কঠোৰ হ'ব, কিন্তু ৰাইজেও এইবিলাক কথা ভাবিব লাগে। তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। ডেফিনেটলি নিৰ্বাচনৰ পাছত বেছি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, আপোনালোকে দেখিছে যে আমাৰ যেতিয়া কোড অফ কণ্ডাক্ট চলি আছিলে, আমি কিছু কাম কৰিব নোৱাৰোঁ। তেতেই বৰপেটাত অসমীয়া গাঁৱত এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ আক্ৰমণ হ'ল। ধুবুৰীত কোচ ৰাজবংশীসকলৰ ওপৰত সেই বিশেষ সম্প্ৰদায়টোৰ আক্ৰমণ হ'ল। আমাৰ মাজবটত এজনী আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ছোৱালীক ধৰ্ষণ কৰিলে। একেই কথা হ'ল ঢেকীয়াজুলিত এগৰাকী বাগানৰ ছোৱালীক ধৰ্ষণ কৰিলে। লখিমপুৰৰ খেলমাটিত থানা আক্ৰমণ কৰিলে। ধাৰাবাহিকভাৱে এই ঘটনা ঘটি থকাটো আমাৰ কাৰণে বেয়া লক্ষণ। কিন্তু এটা কথা আমি সকলোৱে উপলব্ধি কৰিছোঁ, কংগ্ৰেছে যে আগতকৈ অসমততো ভাল ফলাফল লাভ কৰা নাই। কংগ্ৰেছৰ 3টা সমষ্টি আছিল, 3টা সমষ্টিয়ে জিকিছে। অসমত আমি 92টা সমষ্টিত আমি জয়লাভ কৰিছোঁ, আৰু কংগ্ৰেছে 78 লাখ বা 79 লাখ ভোট যি পাইছে, তাত 58ৰ পৰা 60 লাখ ভোটেই সেই বিশেষ সম্প্ৰদায়টোৰ ব্যক্তিসকলে দিছিলে। গতিকে অসমত কংগ্ৰেছৰ বিশেষ একো ভাল হোৱা নাই, কিন্তু আমি যোৰহাটত পৰাজয় বৰণ কৰিলোঁ। তাৰ কাৰণে এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাবে যে কংগ্ৰেছ দল আকৌ শাসনলৈকে আহিব, আমি এতিয়াৰ পৰা অত্যাচাৰ কৰিম আৰু অসমীয়াক এতিয়াৰ পৰাই মুখিমূৰ কৰিম। এয়া হ'বলৈকে দিব নালাগে। সকলোৱে এই ক্ষেত্ৰত সজাগ হওক, তাৰ কাৰণে অনুৰোধ কৰিছোঁ। কেবিনেটততো পলিটিকেল কথা আলোচনা নহয়। পশ্চিমবংগৰ লেখীয়া হৈছে নেকি আচলতে অসমখন? চাওক, অসমত বেয়া পৰিৱেশ হৈছে, পৰিৱেশ কৰিবলৈ বিচাৰি আছে। আজি হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী নাথাকিলে আৰু বেয়া কৰিলে হয়, কিন্তু ইয়াতকৈ বেয়া হ'বলৈ নিদিওঁ। চৰকাৰ এই ক্ষেত্ৰত নিশ্চয়কৈ কঠোৰ হ'ব, কিন্তু অসমৰ মানুহে অলপ বুজিব লাগে যে কংগ্ৰেছৰ নেতা কৰ্মীসকলে বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলক তুষ্টিকৰণ কৰে, তেখেতলোকক সহায় কৰে। তেখেতলোকে এই কামবিলাক কৰিলেও গৰিহণা নিদিয়ে, আৰু এই কামবিলাক কৰিলে ইনডিৰেক্টলি তেওঁলোকে উদগনি যোগায়। ডেফিনেটলি ভাবে যে নৰ্মেলি ক'ত জিকিছে, নগাঁৱত কংগ্ৰেছ জিকিছে আৰু ধুবুৰীত জিকিছে। এই বিশেষ সম্প্ৰদায়টোৰ যিহেতু তাতে সংখ্যা বহুল, তাতে জিকিবলৈ সক্ষম হৈছে। কিন্তু কাকতালীয়ভাৱে যিহেতু যোৰহাটত আমি হাৰিলোঁ, এতিয়া এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলে ভাবিবলৈ আৰম্ভ কৰিছে যে অসমত কংগ্ৰেছ চৰকাৰ আহিব, অসমত কংগ্ৰেছ চৰকাৰ আহিলে আৰু কৰিম। আৰম্ভণি কৰিয়ে দিলোঁ, কি কৰিম আৰম্ভণি কৰি দিলোঁ। গতিকে এইটো তেখেতলোকে অসমীয়াক ধাৰাবাহিকভাৱে, খিলঞ্জীয়াক ভাৰতীয়ক ধাৰাবাহিকভাৱে আক্ৰমণ কৰিব বিচাৰিছে। আমি ইয়াক হ'বলৈ নিদিওঁ। আমি ৰাইজক সতৰ্ক হ'বলৈহে অনুৰোধ কৰিছোঁ।